ফাইনেল মোমেণ্টছ বুলি ক'ব লাগিব একেবাৰে ৰিলিজৰ মানে মোৰ কাৰণে এটা ইমোচনেল মোমেণ্ট মই প্ৰতিটো মুহূৰ্তত মই সাহস কৰিব পৰা নাই ছবিখন চাম ভালো লাগিছে মই আজিলৈকে কিন্তু কাম চলি থাকোঁতে মই স্ক্ৰীণত মানে চাব পৰা নাই এটা গানো মই চালে মানে চাইছোঁ কিন্তু মই সম্পূৰ্ণ কেনেকৈ ছবিখন চাম সেইটো কাৰণে মই নিজক কষ্ট কৰিব পৰা নাই এতিয়ালৈকে মই ভাবি আছোঁ চাবগৈতো লাগিব আৰু সকলোৱে ইমান ইতিমধ্যে মৰম দিছে জানো জুবিনৰ যিটো সপোন সেয়া পূৰা হ'ব কিন্তু এটাই দুখ যে তেওঁ নিজৰ স্বচক্ষীয়া যদি চাবলৈ পালেহেঁতেন আজি বহুত সুখী হ'লহেঁতেন কিন্তু তেওঁ সুখী হ'ব তাৰ পৰাই তেওঁ সুখী আৰু অসমৰ ৰাইজে তেওঁ যেনেকৈ সদায় মৰম দি আছে যেনেকৈ আশীৰ্বাদ দি আছে সেয়া সদায় দি যাব অসমীয়া ছবিৰ যিটো মাত্ৰা যিটো যাত্ৰা তেওঁ চাব বিচাৰিছে সেয়া তেওঁ সপোন পূৰা হ'ব বিনালীৰ যোগেদি আৰু ইয়াৰ পিছত আহিবলগীয়া সকলো অসমীয়া ছবিয়ে ইয়াতকৈ বেছি ভাল কৰিব অসমীয়া ছবি এটা সাংঘাতিক ধৰণৰ উত্তৰ আমি যি তেওঁ যি সপোন দেখিছিলে বা আমি যি তেওঁৰ সৈতে কাম কৰি সপোন দেখিছিলোঁ সেয়া সম্পূৰ্ণ হ'বৰ কাৰণে ভাল লাগিব চৰকাৰে GST-টো কলাগুৰু ফাউণ্ডেশ্যনত যোৱাকালি ঘোষণা যি কৰিছে কেবিনেটত GST যিটো নাথাকেই আমাৰ ৰাজ্যৰ যিখিনি কালেকশ্যন হ'ব সেইখিনি সকলো দিয়া হ'ব চেণ্ট্ৰেলৰ চুব নোৱাৰি কিন্তু ষ্টেটৰ মুখ্যমন্ত্ৰী মহোদয়ে খুব মানে সেইটো যেনেকৈ ঘোষণা কৰিছে আমি সঁচাকৈ খুব কৃতাৰ্থ আৰু মই সেইকাৰণে কলাগুৰু ফাউণ্ডেশ্যনলৈ বিচাৰিছিলোঁ যিটো জুবিনৰ সামাজিক কাম কৰাৰ বাবে প্ৰয়োজনত তেওঁ আত্মজনক সহায় কৰিব পাৰে সেইটো ফাউণ্ডেশ্যন খুলিছিলে নিজে ফুটবল খেলি তেওঁ পইচা গোটাই বা নিজৰ কোনোবাই যদি কিবা এটা এৱাৰ্ডো দিছিলে সেই কলাগুৰু ফাউণ্ডেশ্যনতে তেওঁ লৈছিলে গতিকে তেনেদৰে কামবোৰ চলাই গৈছিলে নিজৰ পৰাই এতিয়া সেইখিনি যদি ধন আহে তেনেহ'লে আমি জুবিনৰ কামখিনি আমি চলাই যাব পাৰিম প্ৰয়োজনত কাৰোবাৰ শিক্ষাৰ কাৰণে হওক বা কাৰোবাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যজনিত কাৰণত হওক বা যিকোনো ধৰণৰ প্ৰয়োজনৰ সময়ত আমি সেইখিনি কাম কৰি যাম সেইবাবে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ